B24 অসম নৰ্থ ইষ্ট আৰু ষ্টুডিঅ'ত বংকুৰ বিজেপি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰাষ্ট্ৰীয় ঘাইপথত দৌৰাত্ম্য মত চলোৱাৰ অভিযোগ উত্থাপন হৈছে বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত B24 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক বিজেপি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথত দৌৰাত্ম্য মত চলোৱাৰ অভিযোগ উত্থাপন হৈছে বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে কথপপি প্ৰাণ ৰক্ষা পৰিছে ৰাপৰ ৰাজ্যিক যুটীয়া সম্পাদকৰ দেহৰক্ষীৰ দ্বাৰা ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে নাৰায়ণপুৰ থানাত এজাহাৰ আপৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লান জ্যোতি হাতী বৰুৱাৰ পুনৰবাৰ উল্লেখ কৰিছো বিজেপি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপি বিধায়কগৰাকীয়ে দৌৰাত্ম্য চলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে আপৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লান জ্যোতি হাতী বৰুৱাই এই অভিযোগ উত্থাপন কৰিছে আৰু অম্লান জ্যোতি হাতী বৰুৱাই উল্লেখ কৰিছে যে কথমপি তেওঁ প্ৰাণ ৰক্ষা কৰিছে আৰু নাৰায়ণপুৰত ইতিমধ্যে তেওঁ এজাহাৰ দাখিল কৰিছে নাৰায়ণপুৰ থানাত এজাহাৰ দাখিল কৰিছে আপৰ যুটীয়া সম্পাদক অম্লান জ্যোতি হাতী বৰুৱাই আৰু অম্লান জ্যোতি বৰুৱাৰ হাতী বৰুৱাৰ এজাহাৰখন মই এই মুহূৰ্তত পঢ়ি দিব বিচাৰিছো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণপুৰ আৰক্ষী থানা লখিমপুৰ বিষয় এজাহাৰ মহোদয় সন্মান সহকাৰে আপোনাক জনাও যে মই শ্ৰী অম্লান জ্যোতি হাতী বৰুৱাই 28/12/2023 তাৰিখে গুৱাহাটীৰ পৰা গহপুৰৰ এক সভালৈ আহি থাকোতে AS01FN7162 নম্বৰৰ পঞ্জীয়নভুক্ত বগা ৰঙৰ ফৰচুনাৰ বাহনখনে মই আহি থকা বাহনখনক পিছফালৰ পৰা খুন্দিওৱাৰ চেষ্টা কৰে আৰু উপায়ন্তৰ হৈ গাড়ীখন ঘাইপথৰ দাঁতিত ৰখোৱাত উক্ত গাড়ীখনৰ পৰা দুজন দেহৰক্ষী আৰু এজন অচিনাক্ত ব্যক্তিয়ে আহি ভাবুকি প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত এই কথা জনা যায় যে উক্ত বাহনখনত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আছিল আৰু তেখেতৰ পৰিচ্ছন্নতাই তেওঁৰ দেহৰক্ষীয়ে মোক ভাবুকি প্ৰদান কৰে আৰু মই কথমপি প্ৰাণ ৰক্ষা কৰি সেই ঠাইৰ পৰা আঁতৰি আহোঁ গতিকে দয়ালু মহোদয়ে উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰে যেন ঘটনাৰ স্থান আমনিৰ ঘাইপথ নগাঁও সময় দুপৰীয়া প্ৰায় 1 বজাত এইদৰে অম্লান জ্যোতি হাতী বৰুৱাই এজাহাৰ দাখিল কৰিছে নাৰায়ণপুৰ থানাত এইদৰে দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আপৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লান জ্যোতি হাতী বৰুৱাই অম্লান জ্যোতি হাতী বৰুৱাৰ কিছু মন্তব্য আছে সেই মন্তব্য শুনাব বিচাৰিছো কালি মই গুৱাহাটীৰ পৰা আপোনাৰ গহপুৰ অভিমুখে আহি আছিলো এখন সভাৰ বাবে আহি থাকোতে পিছফালৰ পৰা এখন ফৰচুনাৰ বগা ৰঙৰ ফৰচুনাৰে মোৰ গাড়ীখন খুন্দিয়াবলৈ উদ্যত হৈছিলে আৰু ময়ো থটমট খাই ঘাইপথৰে কিনাৰত গাড়ীখন মই পাৰ্ক কৰিলো পাৰ্ক কৰাৰ পিছত এই ফৰচুনাৰখনত যিসকল লোক আহিছিলে তেওঁলোকে মোক আগবেটা দি ধৰিলে আগলৈ গৈ গাড়ীখন ৰখাই তাৰ পৰা দুজনকৈ আৰক্ষীৰ পোছাক পৰিহিত ব্যক্তি আৰু লগতে এজন আপোনাৰ চিভিল ড্ৰেছত থকা ব্যক্তিয়ে আহি লৈ মোক ভয় ভাবুকি প্ৰদান কৰে গাড়ীৰ তেওঁলোকে হৰ্ণ মাৰি আছিলে হৰ্ণ মাৰি চিধাই মোক খুন্দিয়াবলৈ উদ্যত হৈছিলে বিষয়টো মই নাজানো কিয় এয়া উদ্দেশ্য প্ৰণোদিত নে কি কাৰণ পিছত যেতিয়া মই খবৰ খাতি কৰিলো আৰু আগত মই ছায়াময়ে গৈ দেখিলো যে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ তেখেতো গাড়ীত বহি আছিলে চ' তাৰপিছত মোক যেতিয়া ভয় ভাবুকি প্ৰদান কৰিলে ভয় ভাবুকি প্ৰদান কৰাৰ পিছত মই কোনো মতে সেই জেগাৰ পৰা আঁতৰি আহিবলৈ সক্ষম হওঁ জনপ্ৰতিনিধি হোৱাৰ পিছতো ভিআইপিৰ নামত তেওঁলোকে আমাৰ ওপৰত যি অত্যাচাৰ চলায় ৰাজপথতে হওক বা জনপথতে হওক সকলোতে আমাৰ ওপৰত যি অত্যাচাৰ চলায় এয়া মই বিৰোধিতা কৰিছো আৰু মই জানো এই এফআইআৰখন দিয়াৰ পিছত কোনো ধৰণৰ হয়তো কানুনী ব্যৱস্থা নহবও পাৰে কিন্তু মই এইটো কাৰণেই দিছো যাতে ৰাইজ সজাগ হওক কাৰণ তেওঁলোক আমাৰ জনপ্ৰতিনিধি তেওঁলোকে আমাৰ হৈ কাম কৰিবলৈ তেওঁলোকক দায়িত্ব প্ৰদান কৰা হৈছে কিন্তু বিধায়ক হোৱাৰ পিছতো তেখেতসকলে যদি জনতাৰ ওপৰত এনেধৰণে ভয় ভাবুকি প্ৰদান কৰে তেনেহলে আমাৰ দৰে সাধাৰণ জনসাধাৰণৰ সুৰক্ষা